লাডগড় ক্ৰীড়া সন্থা আৰু বৰচিলা কলাকৃষ্টি সংঘৰ উদ্যোগত পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজৰ সহযোগত বিশিষ্ট চিকিৎসক সমাজসেৱক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একানিষ্ঠ সেৱক ডক্টৰ শ্ৰদ্ধাৰ প্ৰয়াত গোলাপ চন্দ্ৰ গায়ন আৰু তেখেতৰ সহধৰ্মিনী প্ৰয়াত অকণমান গায়নৰ পবিত্ৰ সোঁৱৰণত T20 ক্ৰিকেট প্ৰতিযোগিতা যোৱা 29/1/2025 তাৰিখৰ পৰা লাডগড় তৰুণ সমাজৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে আৰু সৰ্বমুঠ 14টা দলে ইয়াতে অংশগ্ৰহণ কৰিছিল আৰু আজি চূড়ান্ত খেলখনিত নাজিৰা চেণ্ট্ৰেল ক্লাব আৰু শিৱসাগৰ ৰয়েলছ ক্লাবৰ মাজত অনুষ্ঠিত হৈছিল আৰু ইতিমধ্যে চূড়ান্ত খেলখনত নাজিৰা শিৱসাগৰ ৰয়েলছ ক্লাব জয়ী হৈছে। আমি আৰু পৰিয়ালে আমাক ইমানকণ সুবিধা দিয়াৰ কাৰণে লাডগড় ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আৰু বৰচিলা কলাকৃষ্টি সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এখন খুব ধুনীয়া খেল হ'ল, ইয়াতে যথেষ্ট সংখ্যক দৰ্শক আহিছিল আৰু ৰাইজে যথেষ্ট ভাল পাইছে। আৰু প্ৰথম কথা হ'ল কি, গোলাপ চন্দ্ৰ গায়নদেৱ এজন সেই সময়ত আমাৰ এই অঞ্চলটোত ৰাস্তা পদূলি নথকাৰ সময়ত তেখেতে যিটো ছাৰ্ভিচ যিটো দিলে, ৰাইজক যিটো সেৱা আগবঢ়ালে আৰু সেই সেৱাই স্থানীয় ৰাইজে বৃহত্তৰ নামটি অঞ্চলৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে আৰু সেইকাৰণে তেখেতৰ সোঁৱৰণত এই খেলখন আমি অনুষ্ঠিত কৰিলোঁ। তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ আৰু অনাগত দিনত যাতে আমাৰ যুৱ প্ৰজন্মই এনেকুৱা কিছুমান যাতে কাম কৰিবলৈ সক্ষম হয়, যাৰ কাৰণে উত্তৰ পূবে সোঁৱৰণি থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ। টছত জিকি এতিয়া চব সৰু ফিল্ড হয় আৰু অভাৰো কম, যিহেতু 16 অভাৰ মেটচ, তো প্ৰেছাৰ লোৱাতকৈ দিয়াটো ভাল, তো সেইকাৰণে বেটিং কৰাৰ সিদ্ধান্ত লৈছোঁ। হয়, বেলেগ আপোনালোকৰ অনুভৱ কেনেকুৱা হৈছে, যিহেতু আমাৰ ডিউজ বলৰ ক্ষেত্ৰত এই অঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিলে? হয় হয়, এইটো সুন্দৰ প্ৰয়াস। একচুৱেলি ল'ৰা ছোৱালীবিলাকৰ আজিকালি যিহেতু ফিল্ডত অহা মেণ্টেলিটিবিলাক অলপ কমি গৈছে, তো মোবাইলত থকাতকৈ অলপ ফিল্ডত আহি যদি ল'ৰা ছোৱালীবোৰে দেখে এনেকুৱা প্ৰতিযোগিতা পাতে ইয়াত, তো সুন্দৰ হ'ব, কথাটো ভাল হয়। যিহেতু প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, 16 অভাৰ, কিমান লক্ষ্য দিম বুলি ভাবিছে প্ৰতিপক্ষৰ সন্মুখত? 16 অভাৰত একচুৱেলি চাওক, এনেই 20 অভাৰ T20 খেল 20 অভাৰ হয়, তো 150-160 টাৰ্গেট থাকে, তো আমি সিমানটোৱে 16 অভাৰত সিমানটোৱে দিবলৈ চেষ্টা কৰিছোঁ। খেলুৱৈ নতুন খেলুৱৈ কিবা কোনোবা অন্তৰ্ভুক্ত হৈছে নেকি আপোনালোকৰ দলত? নাই, আমি চব একেলগে খেলা প্লেয়াৰে হয়, গোটেইখিনি তেনেকুৱা। ঠিক আছে, শুভেচ্ছা থাকিল।